নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক বিশেষ এটা বস্তু দেখাবৰ বাবে ক'ব বিচাৰিছোঁ। অলৰেডি মই এই যিজন ব্যক্তি শুই আছে, ময়ো তেনেধৰণে শুই যিটো ছেশ্যন ল'লোঁ, এইটো কোৱা হয় এক্সিছ বাৰ। মোৰ শেষ হোৱাৰ পিছত তেওঁ লৈছে। তেওঁ এজন আমাৰ বিশ্বনাথ জিলাৰে এজন সমাজকৰ্মী ব্যক্তি আৰু বিশ্বনাথ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সন্মানীয় সম্পাদক মহোদয়। তেখেতৰ নাম মনীষ কলিতা আৰু বাইদেউগৰাকী আমাৰ অভিভাৱক আৰু মাতৃগোটৰ সম্পাদিকা বাইদেউ চম্পা বাইদেউ। তেওঁ এগৰাকী সমাজকৰ্মী। এই যিটো ছেশ্যন বা যিটো থেৰাপি তেখেতে শিকি আহিছে গুৱাহাটীত, ইয়াক নেকি কোৱা হয় এক্সিছ বাৰ। আৰু এই থেৰাপিটোৰ জৰিয়তে মানুহৰ যিবিলাক চিন্তা হৈ থাকে বেছি ধৰণৰ, বা খুব কাম কৰি ভাগৰি অৱসাদ লিখীয়া হৈ থাকে, বা বহুত টেনশ্যনত যেতিয়া মানুহৰ টোপনি নাহে, তেনেধৰণৰ বাবে তেওঁ এই ফটোবিলাকত কিছুমান ছবি আৰু ইয়াৰ মানুহৰ ব্ৰেইনটোৰ বা শৰীৰটোতেই কিছুমান পইণ্ট আছে। ইয়াৰ ভিতৰত 33টামান তেওঁৰ বিশেষ পইণ্ট আছে বুলি আমাক জনাইছিলে। এই পইণ্টকেইটাত তেখেতে টাচ কৰি বিভিন্ন কথাবিলাক মন্ত্ৰৰে তেওঁ কৈ থাকে ধুনীয়াকৈ ইংৰাজীতে, আৰু হাতে সেইখিনি বস্তুত স্পৰ্শ কৰি দিয়ে, চুই দিয়ে। আপুনি দেখিছে এতিয়া তলৰ যিডোখৰ জেগাত চুই আছে, এইডোখৰ মানুহৰ পিছ ছাইডৰ স্মৃতিৰ শক্তি, নিগেটিভ থিংকিংবিলাক আৰু পজিটিভ থিংকিংবিলাকৰ এটা বিশেষ বস্তু, য'ত নেকি তেওঁ টাচ কৰি পিনি চুই দিয়াৰ লগে লগে কিছুমান নিগেটিভ চিন্তাবিলাক নাইকিয়া হৈ যায় আৰু পজিটিভ থিংকিং কিছুমান আমাৰ আহিবলৈ। এই জেগাডোখৰ খুব সুন্দৰ, বিশেষ এডোখৰ জেগা বুলি তেওঁ কৈছিল। আৰু সেইমতে দেখিছে মানুহজন কি ধুনীয়াকৈ শুই দিব লাগে। খুব ধুনীয়া টোপনি লেখীয়া ভাৱ এটা আহি যায় ধুনীয়াকৈ বিচনাত পৰি দিয়াৰ লগে লগে। আৰু তেখেতে লাহেকৈ যিখিনি জেগাত চুই থাকে, স্পৰ্শ কৰি দিয়ে, খুব জোৰেৰে নহয়, কোমলকৈ এটা বিশেষ হাতৰ তেখেতে স্পৰ্শ এটা কৰি দিয়ে। আৰু মাথাটোত চুই থাকিলে এনেও ভাল লাগে। তাৰ ভিতৰতে তেওঁ কিছুমান টাচ পইণ্টত চুই পিনি কিছুমান মন্ত্ৰৰ দৰে উচ্চাৰণ কৰি কিছুমান কথা বা তেনেধৰণৰ শৰীৰটোৰ কথা, পিচফুল কথা কিছুমান কৈ থাকে। চুই থাকোঁতে তেখেতে কৈ থাকে। আৰু সেইখিনি কথা শুনি থকা সময়ত চিন্তনটো অলপ বেলেগ হৈ যায়, মনটো অলপ বেলেগ ধৰণৰ হয়, থটবিলাক চেঞ্জ হৈ যায়। অৰ্থাৎ আত্মাৰ যিখিনি আমাৰ যিটো চ'ল, পিচ চ'ল, আমিনো কিয় আহিছিলোঁ পৃথিৱীখনলৈ, এনেধৰণৰ কিছুমান অনুভৱৰ কথা আহি যায় ইয়াত, যে ভগৱানে আমাক কিয় পঠাইছিল, আমি ক'ত ব্যস্ত হৈ আছোঁ, নতুন এটা থট প্ৰচেছৰ কথাখিনি কৈ দিয়ে। আৰু সকলোবিলাক কথাই আমাৰ চিন্তনৰ পৰাই হৈ যায়। আমি সদায় পজিটিভলি যেতিয়া চিন্তা এটা কৰি থাকোঁ, সেই কথাটোৰ পৰা আমাৰ পজিটিভলি হৈ যায়। আৰু বিভিন্ন ধৰণৰ আমাৰ নিগেটিভ কিছুমান যেতিয়া কথা আমাৰ চিন্তা আহি থাকে, তেতিয়া নিগেটিভলি হৈ যায়। এনেধৰণৰ কিছুমান কথা বতৰাৰে তেখেতে এই থেৰাপিটো শিকিছে। শিকি আহি তেখেতে সমাজক, বহু ব্যক্তিক দিছে। তাৰ বিনিময়ত কিবা এটা ৰাখে, সৰুকৈ কমকৈ। আৰু তেওঁ আমাৰ পৰা কিন্তু একো লোৱা নাই। আৰু তেওঁ এই ইয়াতে এটা বৰ্ড এখনত তেওঁ এইখিনি লিখিছে, খুব ধুনীয়া এটা কথা, অল অফ লাইফ কামছ টু মি উইথ ফাৰ্ষ্ট জয় এণ্ড গ্ল'ৰি। এনেধৰণৰ ধুনীয়া এটা বাক্য লিখিছে। আৰু এনেধৰণৰ কথা কিছুমানেই তেওঁ স্পৰ্শ কৰি থাকোঁতে, টাচ কৰি থাকোঁতে কৈ থাকে। শুনি ভাল লাগি যায় খুব ধুনীয়াকৈ। আৰু
খুব ধুনীয়া টোপনি এটা অহা লেখীয়া হয়। এই সময়টো যদিও সন্ধিয়া সময় টোপনি যদিও বৰ অহা সময় নহয়, হ'লেও এটা অনুভৱ এটা হয়। কিন্তু যদি আপুনি দুপৰীয়া সময়ত আহিব পায়, বাইদেউ সেই সময়ত বহু মানুহ থাকেই, আহিয়ে থাকে, তাৰ ভিতৰতে যদি সেই সময়ত আপুনি আহিব পাৰে, তেতিয়া কিন্তু সম্পূৰ্ণ আপুনি ধুনীয়াকৈ এটা নিৰ্মাল টোপনিয়ে আপোনাক হেঁচা মাৰি ধৰিব, তেওঁ যিটো থেৰাপি লৈ থাকে। আৰু এইটো লোৱাৰ পিছত আপোনাৰ চিন্তাবিলাক বা কিছুমান স্মৃতিবিলাক কিন্তু আহিব লয়। বিশেষকৈ শিক্ষাগত যিখিনি ছাত্ৰ ছাত্ৰী বা তেনেধৰণৰ ব্যক্তি আছে, সৰু ল'ৰা ছোৱালীবিলাক মনবিলাক খুব উদ্বিগ্ন হৈ থাকে, চঞ্চল হৈ থাকে। তেওঁলোকক যদি কিছুদিনৰ মূৰে মূৰে এনেধৰণৰ এটা এই ছেশ্যনটো দিয়াব পাৰে, খুব লাভজনক বা ডাঙৰ মানুহেও ল'ব পাৰে, আপোনাৰো ভাল লাগিব। বিভিন্ন ধৰণৰ আপুনি চিন্তাত, বিভিন্ন ধৰণৰ টকা পইচা, বিভিন্ন সমস্যাৰে কামে বনে জৰ্জৰিত হৈ থকাৰ পিছত এনেধৰণে যদি এই থেৰাপিটো লোৱা হয়, খুব ভাল লাগে। মোৰো খুব ধুনীয়া লাগিল সেই সময়খিনিত। আৰু ৰাতিটো মই খুব ধুনীয়াকৈ সেইদিনাখিনি ইয়াৰ লোৱাৰ পিছত সেইদিনাখিনি মই খুব ধুনীয়া টোপনি গৈছোঁ। অৰ্থাৎ এনেই মোৰ টোপনি খুব কমেই হয়, কিন্তু সেইদিনাখিনি মই খুব ধুনীয়াকৈ টোপনি গৈছোঁ। 1টামান বজাত মই টোপনি গৈছোঁ, মোৰ মোবাইলটো মই বন্ধ কৰিছোঁ। আৰু ৰাতিপুৱা 4টামান বজাত মই ধুনীয়াকৈ সাৰ পাই চাইছোঁ, তাৰ মাজত মই সাৰ পোৱা নাই। ইভাগে ৰাতিটোত, দিনততো হ'লে টোপনি নাহেই, এনেই মই পৰি থাকোঁ বিচনাত। আৰু ৰাতিটো মোৰ 3 বা 4 বাৰ মানে সাৰ পাওঁ, চাওঁ, কেতিয়াবা 1টা বাজে, কেতিয়াবা 2টা বাজে, কেতিয়াবা 3টা বাজে, তাৰপিছত আৰু 4টা 5টা বজাত আৰু তাৰপিছতে শুব নোৱাৰোঁ। আৰু সেইদিনাখিনি খুব ধুনীয়া টোপনি আহিছে। পূৰা 5টা বজাত মই ধুনীয়াকৈ উঠিব পাৰিছোঁ। গতিকে এনেধৰণৰ মোৰ বাইদেউ গ'লে আকৌ যাবলৈ যোগাযোগ কৰিব লাগিব। আৰু আপোনালোকৰো যদি কেতিয়াবা এনেধৰণৰ মনবিলাক যদি ভাল লাগি নাথাকে, আপোনালোকৰ ঠাইতো এনেধৰণৰ এক্সিছ বাৰৰ কিছু ব্যক্তি আছে, বা নহ'লেও যোগাযোগ কৰিব পাৰে মোৰ লগতো, বা আহিলে মই বাইদেউ কথাটো যদি চিনি পায়, তেওঁকো গ'লে আহিব পাৰে, বিশ্বনাথ চাৰিআলি গৌৰীসাগৰ গাঁও। গতিকে এই থেৰাপিটো আপুনিও লৈ চাবচোন। আৰু যদি ভাল লাগে বা আপুনি ভাবিছে, মোৰ লগত যোগাযোগ কৰিব। আৰু এই বিষয়ে যদি আপুনি জানিছে, তেতিয়াও কমেণ্ট কৰিব। আৰু যদি প্ৰথম শুনিছে এক্সিছ বাৰ, ময়ো আজিৰ পৰা কিছুদিনৰ আগতহে শুনিছিলোঁ, বাইদেৱে যেতিয়া কৈছে যে মই এনেকুৱা এটা কাম শিকিছোঁ, শিকি ভাল লাগিছে। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে যদি ভাল লাগে, নিশ্চয় ভিডিঅ'টো আন 10জনে পোৱাকৈ শ্বেয়াৰ কৰি দিব। এয়াই আছিল, সকলোলৈকে নমস্কাৰ। Kindness, gratitude, peace and calm. Kindness, gratitude, peace and calm. Kindness, gratitude, peace and calm. I don't know when they're going to online search, she has peace and calm. Kindness, gratitude, peace and calm. Kindness, gratitude, peace and calm. Kindness, gratitude, peace and calm. I don't know when they're going to online search, she has peace and calm. Kindness, gratitude, peace and calm. True for sequencing system time. ভয় লাগে, সেইটো বহুত দৰকাৰী, ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল।